ইয়াতো এখন জানো সুন্দৰ গাঁও আছিল, সুন্দৰ এটা পৰিৱেশ আছিল। আপোনালোকে এটা পৰিৱেশ দেখা পায়, আপোনালোকৰ মনত তেনে ধাৰণা আহিছেনে বাৰু? অহা নাই, নিশ্চয় অহা নাই। আৰু আপোনালোকক দেখাই দিব বিচাৰিছোঁ, এই ঘৰটো নতুনকৈ সাজি দিয়া গৈছে। এই স্থানতে আপোনালোকৰ ঘৰ আছে নহয়, মানে এই স্থানতে এটা সুন্দৰ ঘৰ আছিল। তো এতিয়া বৰ্তমান সময়ত সেই ঘৰটো পানীয়ে উটুৱাই লৈ যোৱাৰ কাৰণে এটা ঘৰ এটা বনাই দিছে। এই ঘৰটো কোনে বনাই দিছে? হা ককাইদেউ অকণমান কৈ দিয়কচোন। এই যেন ঘৰটো আপোনালোকক বনাই দিছে, এই ঘৰটো আপোনালোকক কোনে বনাই দিছে? মৰাণৰ এটা ইউটিউবাৰে বনাই। মৰাণৰ ন? হয়, মৰাণৰ এজন ইউটিউবাৰে ঘৰটো বনাই দিছে। এইটো বহুত মহান কাম কৰিছে আচলতে। এনেকুৱাকৈ দুৰ্ভগীয়া যোনসকল লোক আছে, সেই লোকসকলক সঁচাকৈ যোনসকল লোকে ঘৰ বনাই দিছে, তো মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে দুৰ্ভগীয়া লোকসকলক। আপোনালোকে যেন ইমান এটা মহান কাম কৰি দিছে, এইটো বহুত এটা ভাল লগা কথা, হয়নে নহয়? তো যিহেতুকে বৰ্তমান সময়ত বানপানীটো আহি ন, গোটেই ঘৰ একোৱে নাই নহয়, চব উটুৱাই ল'ব। চব এই বাচন চাচন ইয়াত আছে। কালি এমাহৰ পিছত পইচা পাইছোঁ, এইটো মানে অলপ পাইছোঁ। আচ্ছা, অৱস্থা নাই মানে, একদম মানে খাতাৰনাক মানে চিটুৱেশ্যন। হয় হয়, এইটো নচলে আৰু এইটো কামেই নাই। তো আপোনালোকে চাওক, আমি পইচা উপাৰ্জন কৰোঁ আৰু সেই পইচা উপাৰ্জন কৰি আমি ঘৰ চলাম। আমাৰ মা দেউতা আছে, মা দেউতা অসুখ বিসুখ হ'লে মা দেউতাক চাম, খোৱা বস্তু কিনিম, নিজে পিন্ধিবৰ কাৰণে এযোৰ কাপোৰ কিনিম। আমি সেইবিলাক কথা চিন্তা কৰিয়ে আমি পইচা ঘটোঁ। কিন্তু এই ককাইদেৱে আজি পইচা উলিয়াই দেখাইছে। আপোনালোকে চাওক কেনেকুৱা ৰূপ ধাৰণ কৰিলে পইচাই, চাওক দেখিয়ে বেয়া লাগিছে। চাওক গোটেই টুকুৰা টুকুৰা হৈ গৈছে, চাওক গোটেই টুকুৰা টুকুৰা হৈ গৈছে। চাওক চালা, বহুত দুখ লগা কথা দেই। মই এটাই কথা ক'ব বিচাৰিছোঁ আৰু ভগৱানকো মই এটাই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ, এনেকুৱা দিন দ্বিতীয়বাৰৰ বাবে যাতে ঘূৰি নাহে, হয়নে নহয়? হয়, মানে আগতে এনেকুৱা বানপানী হৈছিল নেকি? নাই হোৱা আগত প্ৰথম হয় এইটো। মানে হয় অলপ চলপ বাঢ়ে, কমি যায়। ৰাতিপুৱা যেনেকুৱা বাঢ়ে সেনেকুৱা কমি যায় ন? কমি যায়। মানে ৰাতিপুৱা 8টা 9টাত বাঢ়িলে 10টা 12টা 1টাত মানে কমিয়ে যায়। পানী নাথাকে। আৰু এইবাৰ মানে পানীটো এনেকুৱা কোব আহিলে যে মানে একেবাৰে পলাবলৈও সময় দিয়া নাই, সময় নাপালে ন? আমাৰ ঘৰটো ইয়াতে আছে, আগত এনেকুৱা আছিলে। হয়, এনেকুৱা আছিলে, সেই তাত আছিলে আমাৰ ঘৰটো। তাত আছিলে হয় নাই? সেই তাত লোকে পায়। এইটো আমাৰ নতুন এতিয়া চৰকাৰে দিয়া মানে ঘৰ নিৰ্মাণ কৰিবলৈ বনাইছিল, হয় নহয়? বনাইছিলোঁ। এইবোৰ চব গোটেই গ'ল। এইকেইটা ৰাস্তাটো নদীৰ ফালে আছিলে। আচ্ছা, এই ৰাস্তাটো মানে নদী ফালে আছিলে ন? সেইফালে সেইটো স্কুলৰ ফিল্ড হয়। অ' আচ্ছা, এইটো স্কুলৰ ফিল্ড হয়। অঁ তাৰপৰা সেইকেইটা গছটো চাইছে যে গছৰ সেইফালে ৰাস্তা আছে। অঁ, সেইটো ফালে ৰাস্তা আছিলে। ৰাস্তা এইটো নহয়। অ' এইটো ৰাস্তা প্ৰকৃত নহয়? নহয়, এইটো ৰাস্তা নহয় তো। সেইফালে আচ্ছা, এইফালে পৰা ৰাস্তা হয়। এইটো ৰাস্তাটো এনেকুৱা কৰি ওলাই বাঁহ গছৰ সেইফালে ৰাস্তা আছিলে। এইটো মানে আপোনালোকৰ মাটি আছিলে, চোতাল তোতাল আছিলে ন? এইটো আমাৰ চোতাল হয়, সেইটো চোতাল হয় আমাৰ। আচ্ছা, ইয়াত আছিলে, এইটো জেগাত আমাৰ ঘৰ আছিলে। এইটো জেগাত ন? এইটো জেগাত আমাৰ ঘৰ আছিলে। এইটো আমাৰ গোটেই এইটো চোতাল হয়। এইটো ন? এইটো গোটেই চোতাল হয়। আচ্ছা, চোতালতে মানে এতিয়া ঘৰ ভেটিৰ লগতে এতিয়া গাড়ী মানে ৰাস্তা হৈ গৈছে। মানে এটাই ক'ব বিচাৰিছোঁ, গোটেই মানচিত্ৰ মানে গোটেই সলনি হৈ গ'ল, হয়নে নহয়? চালা, মানে ক্লিয়াৰ হৈ গ'ল। আমাৰ ফাৰ্মটো আছিলে, ফাৰ্মটো একেবাৰে সেই তাত গৈ লাগি আছে। হয় তাত আছিলে ন? ফাৰ্মটো তাত লাগি আছে। আমাৰ কুকুৰা ফাৰ্ম আছিলে। আচ্ছা, কুকুৰা ফাৰ্মটো একেবাৰে তাত গৈ পেলাই লাগি আছে। গোটেই বৰবাদ হৈ গ'ল, একোৱে নাই। চালা, চব মানে এমাহৰ পিছত আইডি প্ৰুফ, মানে আমাৰ ভাইটিৰ আইডি প্ৰুফ পাইছোঁ। এক মাহৰ পাছত ন? এক মাহৰ পাছত আইডি প্ৰুফ পাইছোঁ। মোৰতো আইডি প্ৰুফে নাই, আইডি প্ৰুফে নাই। চব উঠি গ'ল ন? চব গুটি গ'ল। একটা বস্তুও নাই যে মানে আমি ক'ব পাৰিম যে এইটো বস্তু মোৰ হয় বুলি। অঁ, চালা, বহুত দুখ লগা কথা। তো সেইকাৰণে আজি আহি উপস্থিত হ'লোহি নেপালী খুঁটিত, আচলতে পৰিৱেশখিনি দেখাবৰ কাৰণে। আৰু আপোনালোকে যদি কোনোবাই সহায় সহযোগিতা বা আপোনালোকে সহায় কৰিম বুলি যদি ভাবিছে, আপোনালোকে আহক, এই দুৰ্ভগীয়া ৰাইজক আপোনালোকে কিবা এটা সহায় কৰকহি। আপোনালোকক গোটেই পৰিৱেশ দেখাই দিছোঁ। যেনিয়ে চাই আপোনালোকে জাবৰৰ দোম, কাঠ, আপোনালোকে গছৰ মুঢ়া এইবিলাকে দেখা পাব। চাওক, যেনিয়ে চাই আপোনালোকে কেৱল মাত্ৰ আপোনালোকে দেখা পাব জাবৰ দোম, বোকা। চাওক, এইফালে চাওক আপোনালোকে, চাওক জাবৰ দোম, কেৱল মাত্ৰ এয়াই আপোনালোকে দেখা পাব, জাবৰ দোম এইবিলাক। চাওক, সেই ঘৰটোলৈ আপোনালোকে মন কৰক,
সেই ঘৰটোৰ দূৰৰ অৱস্থা চাওক চালা। আৰু এইফালে চাওক আপোনালোকে গোটেই কাপোৰ কানি উটুৱাই আনি কেনে অৱস্থা কৰি দিলে। প্ৰকৃত ঘৰ এইটো আছিলে ন? চালা বৰ দুখ লগা কথা দেই। সেইটো ফাৰ্মটো আছিলে ন? অ' আচ্ছা, নীলা সেইটো ন? এইটো ফাৰ্ম আছিলে হয় নাই? আচ্ছা এনেকৈ আছিলে হয় নাই? ফাৰ্মটো আমাৰ বেছি নাছিলে বাৰু, 1500 কুকুৰা লোকেল ফাৰ্ম হয়। অঁ লোকেল ফাৰ্ম হয়, 1500 কুকুৰাত মানে 100টা মানে আছিলে হয়। মানে বানপানী এতিয়া বৰষুণ টাইম হয় নাই, অঁ সেইকাৰণে মানে কুকুৰাকেইটা কমাই দিছিলে। 100টা কুকুৰা মৰিলে বাৰু, 100টা 150টা মান হ'ব। এইখিনি আছিলে ন? ফাৰ্মটো আহি পেলাই ইয়াত লাগি আছে। যি মুৰ্গী ফাৰ্ম পানীয়ে উটুৱাই আনি ইয়াত থৈ দিলে। চালা এয়া চাওক আপোনালোকে নেট হয়, দৰ্জাটো আছে। চালা বহুত দুখ লগা কথা দেই। এইটো ডাঙৰ আছিলে, ভাঙি মানে আগত লাম্বাকে আছিলে, এনেকৈ লাম্বাকে এনেই দীঘলীয়াকৈ আছিলে ন? চাওক আপোনালোকে যেনিয়ে কেমেৰাটো তোৱাই দিছোঁ তেনিয়ে আপোনালোকে জাবৰ দুম ঘৰ ভাঙি লৈ যোৱা, ঘৰ উটুৱাই লৈ যোৱা, এনেকুৱাই আপোনালোকে দৃশ্য দেখা পাব। এইবিলাক চাওক গোটেই ঘেল বোকাই গোটেই পুতি পেলালে। চাওক আপোনালোকে পৰিৱেশটো চাওক। আৰু ছবিয়ে কেতিয়াও মিছা কথা নকয়, আপোনালোকক ডাইৰেক্টলি দেখাইছোঁহি সম্পূৰ্ণ পৰিৱেশখিনি আপোনালোকে দেখা পাইছে। আৰু দাদাহঁতকো মই সুধিছোঁ, দাদাহঁতেও গোটেই কথাখিনি কৈছে আৰু শুনি বেয়া লাগিছে, দুখ লাগিছে। তো আপোনালোকে খালি বেয়া নাপাব, আপোনালোকৰ ওচৰলৈ আহি কেৱল মাত্ৰ অকল এষাৰ মাত লগাইছোঁহি। সিমানটোৱে ভাল লাগিছে যে আপুনি আহিছে যে, হয় তাকে হয়, ভাল লাগিছে মানে। বেয়া চেয়া নাপাব দেই। ঠিক আছে, আমি অকণমান আগলৈ আগুৱাই যাওঁ দেই। ঠিক আছে, যাব পাৰিব। হয় ঠিক আছে।